वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ সায়েন্সৰ চেপ্টাৰ 2 খাদ্য আৰু ইয়াৰ উৎস এটো ক্লাস 6 ৰ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ প্ৰশ্নাৱলীত যিমানটা প্ৰশ্ন আছে গুটেকেটাৰ 100% কোৱেশ্চনৰ আনসাৰ তাৰ লগতে আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ আৰু সেই MCQ বোৰ ইমানে দৰকাৰ যে তুমি যিকোনো কম্পিটিটিভ এক্সামত যোৱা তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চন কমন পৰিবই পৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু মই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন কৰাও আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ টিউশন লব নালাগে কোনো ধৰণৰ বাহিৰত 1 টকা খৰচ কৰিব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকক মই সায়েন্স আৰু ম্যাথছত ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে 6 ৰ পৰা ক্লাস 10 লৈকে মানে মেট্ৰিক লৈকে তোমালোকে 100% ফ্ৰী অফ কষ্ট পঢ়িব পাৰিবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিকালি গমে পোৱা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন প্যাটাৰ্ন হৈছে বিভিন্ন ধৰণৰ MCQ বেছিকৈ আহা দেখা যায় আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত কেৱল MCQ আহে সেই কাৰণে সায়েন্স আৰু ম্যাথছত তোমালোকে MCQ ৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰিবা যিকোনো কম্পিটিটিভ এক্সামত বহিলে তোমালোকেই ফাৰ্স্ট হবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো তো 2 নম্বৰ চেপ্টাৰৰ প্ৰথমতে আমি প্ৰশ্নাৱলী কেটাৰ আনসাৰ ডিসকাশন কৰিম তাৰ পিছত আমি MCQ কেটা ডিসকাশন কৰিম তো চোৱা সৰ্বপ্ৰথম কি কৈছে ইয়াতে শুদ্ধ উত্তৰত বাছি লোৱা আতে চোৱা কি কৈছে গাজৰ হল গাজৰ কি গাজৰ হৈছে উদ্ভিদৰ শিপা গাজৰ উদ্ভিদৰ শিপা গাজৰ তাৰ পিছত মূলা মিঠা আলু এবোৰ হৈছে কি উদ্ভিদৰ শিপা যিবোৰ আমি খাদ্য হিচাপে গ্ৰহণ কৰো ইয়াৰ পিছত হৰিণা কি খায় ঘাঁহ খায় তো যিবোৰ প্ৰাণীয়ে কেৱল ঘাঁহ খাই জীয়াই থাকে সেইবোৰক আমি কি বুলি কওঁ তৃণভোজী প্ৰাণী বুলি কওঁ তো আমাৰ সি অপশনটো কাৰেক্ট হ'ব আৰু সৰ্বভোজী মানে যিয়ে তোমাৰ ঘাঁহ লগতে মাছ মাংস খায় সেইবোৰক সৰ্বভোজী প্ৰাণী বুলি কোৱা হয় আৰু মাংসভোজী প্ৰাণী সেইবোৰক কোৱা হয় যিবোৰে কেৱল তোমাৰ মাংস ভক্ষণ কৰে লাইক টাইগাৰ লায়ন হয়নে তাৰ পিছত তোমাৰ হুৱেন এইবোৰে তোমাৰ কি কৰে কেৱল মাংস খায় আৰু সৰ্বভোজী সেইবোৰক কয় যিবোৰে তোমাৰ শাক পাচলিৰ লগতে মাছ মাংস ভক্ষণ কৰে আৰু তৃণভোজী সেইবোৰক কোৱা হয় যিবোৰে কেৱল সৰু সৰু ঘাঁহ বন খাই জীয়াই থাকে সেইবোৰক তৃণভোজী বুলি কোৱা হয় তো হৰিণাই যেহেতু কেৱল ঘাঁহ বন খায় সেইকাৰণে হৰিণাক আমি তৃণভোজী প্ৰাণী বুলি কম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই প্ৰতিটো MCQ ৰে ডেসক্ৰিপচন দি যাম তোমালোকে ডেসক্ৰিপচন খিনি মনত ৰাখিবা তোমালোকৰ বহুত দৰকাৰ হ'ব মৌ হল সব মৌ কি মৌ হৈছে ওয়ান টাইপ অফ সুগার শৰ্কৰা এটা এক প্ৰকাৰৰ শৰ্কৰা ঠিক আছে প্ৰটিন নহয় স্নেহ পদাৰ্থ নহয় খনিজ লৱণ নহয় তো ইয়াতে তোমাৰ কি হ'ব শৰ্কৰা এটো তোমাৰ কি হ'ব এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰত কি কৈছে তলত দিয়া শব্দবোৰৰে খালি ঠাই পূৰণ কৰা আৰু শব্দকেইটা কি আছে তৃণভোজী উদ্ভিদজাত গাখীৰ কুহিয়াৰ আৰু মাংসভোজী এইকেইটাৰ সহায়ত আমি খালি ঠাই পূৰাব লাগে চোৱা এতে তোমাৰ এই নম্বৰত কি কৈছে বাঘ এবিধ ড্যাশ প্ৰাণী কাৰণ কেৱল মাংস খায় মই তোমালোকক কেইমাত্ৰ কলো যিবোৰে মাংস খায় সেইবোৰক আমি কি বুলি কয় মাংসভোজী বুলি কওঁ গতিকে এটা আমাৰ কি হ'ব খালি ঠাইত হ'ব মাংসভোজী প্ৰাণী বুজি পালানে ইয়াৰ পিছত বি নম্বৰটো চোৱা হৰিণে কেৱল উদ্ভিদজাত সামগ্ৰী খায় আৰু হেহে ইয়াক কি বুলি কোৱা হয় মই তোমালোকক ইয়াতে এইমাত্ৰ কলো যিবোৰে কেৱল তোমাৰ সৰু সৰু গছ গছনি বা তৃণজাতীয় বস্তু খাই জীৱন যাপন কৰে সেইবোৰক তৃণভোজী প্ৰাণী বুলি কোৱা হয় আৰু যেহেতু হৰিণে কেৱল তোমাৰ কি খায় উদ্ভিদজাত সামগ্ৰী খায় সেইকাৰণে আমি হৰিণক কি বুলি কম তৃণভোজী প্ৰাণী বুলি কম তো খালি ঠাইত হ'ব তৃণভোজী তাৰ পিছত সি নম্বৰটো চোৱা ড্যাশ এবিধ পানীয় ই গৰু আৰু মহ আৰু ছাগলীৰ পৰা উৎপন্ন হয় এটা তোমাৰ ছাগলীৰ পৰা গৰুৰ পৰা বা মহৰ পৰা উৎপন্ন কি হয় গাখীৰ হয় তো ইয়াত আমাৰ কি হ'ব সি নম্বৰটোত খালি ঠাইত গাখীৰ হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা ডি নম্বৰ এটো তোমালোকে জানাই বহুত ইজি হয় ড্যাশৰ পৰা আমি চেনি পাওঁ চেনি কোৰ পৰা হয় কুহিয়াৰৰ পৰা কুহিয়াৰ এটো ডি অপশনটো কাৰেক্ট অপশন হ'ব ঠিক আছে কুহিয়াৰৰ পৰা সুগাৰ কেন ইংৰাজীত সুগাৰ কেন বুলি কয় তাৰ পৰা আমি চেনি পাওঁ 3 নম্বৰ চোৱা মিলুৱা ধৰণৰ যিবোৰ কুৱেশ্চন এই কুৱেশ্চনত তোমাৰ আগৰ দিনত মানে 2 বছৰ আগতে তোমাৰ মাৰ্ক যিমানটা আছিল হিমানে পাইছা মানে 1 2 3 4 চাৰিটা আছিল তো 4 মাৰ্ক পাবা আৰু এতিয়া যদি মিলাবলৈ আহে তেতিয়ালে 1 মাৰ্ক থাকিব কে মাৰ্ক 1 মাৰ্ক থাকিব তো তোমাৰ মিলোৱা বহুত ইম্পৰ্টেন্ট হয়
তোমালোকে যদি আজমল সুপার 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি প্ৰিপাৰেচন কৰিব পাৰিবা মোৰ চেনেলৰ থ্ৰুৱেদি মেক্সিমাম ষ্টুডেণ্টে তাতে এন্ট্ৰেন্সত পাস কৰিছে গতিকে তোমালোকে যদি কোচিং কৰিব বিচৰা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে কোচিং কৰিব পাৰিবা মই তোমালোকক পাৰ্সোনাল হোৱাটছআপ নম্বৰ দি দিম তোমালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰিবা ইয়াতে চোৱা মিলাবলৈ দিছে কং হয় আৰু ফালে দিছে খং হয় ইয়াতে চোৱা গাখীৰ দৈ গাখীৰৰ চানা ঘিউ এই চোৱা এই গুটিকেইটা আমি ক'ৰ পৰা পাওঁ প্ৰাণীৰ পৰা পাওঁ তো এইটো কি হ'ব প্ৰাণীজাত সামগ্ৰীৰ লগত মিলিব হয়নে গাখীৰ দৈ এইটো গাখীৰৰ চানা এইকেইটা প্ৰাণীজাত উদ্ভিদ এইটোৰ লগত মিলিব পালেং শাক ফুলকবি গাজৰ এইকেইটা হৈছে শাক পাচলি এইটো চোৱা শাক পাচলিৰ লগত মিলিব সিংহ আৰু বাঘ এইটো কি হয় সিংহ আৰু বাঘ এইটো আন প্ৰাণী খায় অৰ্থাৎ মাংসভোজী প্ৰাণী এইটো আন প্ৰাণী খায় আৰু তৃণভোজী প্ৰাণীয়ে কেৱল উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় এইটো তোমাৰ এইটোৰ লগত মিলিব বুজি পালানে ইয়াৰ পিছত চোৱা 4 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে খাদ্যাভ্যাস বেলেগ বেলেগ হোৱাৰ কাৰণ কি মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিমান এনসাৰ লিখিছো গোটেইকেইটা এনসাৰ 100% তোমালোকৰ বুকৰ পৰা লিখা হৈছে গতিকে তোমালোকে যদি বিলিভ নহয় যে এইবোৰ এনেকুৱা হ'ব নালাগে তেতিয়াহ'লে ইউ ক্যান চেক ইট আউট অন ইউৰ বুক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে 6 ৰ পৰা 10 লৈকে সায়েন্স আৰু ম্যাথছত কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক 100% ফ্ৰী অফ কষ্ট গোটেইখিনি শিকাই দিম তোমালোকে মেট্ৰিকত 99% মাৰ্ক অবটেইন কৰিব পাৰিবা এই বছৰৰ মেট্ৰিকত বহুতে ইমান নম্বৰ পাইছে আমাৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ আনসাৰ কি লিখিবা জলবায়ু ৰীতিনীতি অনুযায়ী খাদ্যাভ্যাস কি হয় বেলেগ বেলেগ হয় মানে তোমাৰ কিছুমান অঞ্চলত জলবায়ু বেয়া এক্সাম্পল হিচাপে মই যদি কওঁ যে আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য ভাত এটা ভাত কিহৰ কাৰণে হল কাৰণ আমাৰ অসমত প্ৰধান শস্য হৈছে ধান আমাৰ অসমৰ প্ৰধান শস্য হৈছে ধান আমাৰ অসমত ধান বেছি উৎপন্ন হয় সেইকাৰণে আমি চাউল পাওঁ আৰু চাউলৰ পৰা আমি ভাত বনাই খাওঁ কিন্তু ৰাজস্থানৰ কথা যদি তুমি কোৱা ৰাজস্থানত তোমাৰ ধান নহয় হয় বহুত কম হয় তাতে তোমাৰ গম ধান বেছি হয় এতে গম ধান বেছি হলে হতে কি খাব ৰুটি খাব সেইকাৰণে তোমাৰ পাঞ্জাব ৰাজস্থানৰ মানুহে তোমাৰ বেছিভাগ কি খায় ৰুটি খায় বুজি পালানে তো এই জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ কি হয় খাদ্যাভ্যাস বেলেগ বেলেগ হয় আৰু ৰীতিনীতিও তোমাৰ হ'ব পাৰে ৰীতিনীতি মানে তোমাৰ কিছুমান ধৰ্মীয় মানুহে তোমাৰ কিছুমান বস্তু খোৱা লোৱা নকৰে তো তেনেকুৱা কাৰণত কি হ'ব পাৰে খাদ্যাভ্যাস বেলেগ বেলেগ হ'ব পাৰে ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্যনটো চোৱা উদ্ভিদৰ কি কি অংশক আমি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰো তো উদ্ভিদৰ ডিফাৰেন্ট টাইপ অফ পাৰ্টস উই ক্যান ইট এট এডিবল হয়নে আমি খাদ্য বস্তু হিচাপে গ্ৰহণ কৰিব পাৰো এডিবল হিচাপে আমি গ্ৰহণ কৰিব পাৰো যেনেকুৱা বীজ ঠিক আছে ধান এটা বীজ হয় ফল যেনেকুৱা ফলটো জানা আপেল আম জাম এইবোৰ পাত আমি খাও যেনেকুৱা শাক পাচলিটো আমি পাতে খাও না তাৰ পিছত বন্ধাকবি পাত খাও হিপা গাজৰ মূলা মিঠালু এইবোৰ তোমাৰ কি হয় হিপা হয় কাণ্ডও খাও আমি কাণ্ড কোনবোৰ খাও আলু পিয়াজ এইবোৰ তোমাৰ কি হয় কাণ্ডৰ পৰা হয় আদি অংশক আমি খাদ্য হিচাপে কি কৰিব পাৰো গ্ৰহণ কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ আনসাৰ লিখিবা তোমালোকে ফুল মাৰ্ক পৰীক্ষাত পাবা ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে প্ৰাণীৰ পৰা কি কি খাদ্য উৎপাদিত হয় তোমালোকে সকলে জানাই এইবোৰ আনসাৰ প্ৰাণীৰ পৰা কণী পাও মাংস পাও মাছ পাও গাখীৰ পাও মৌ পাও হয়নে এইবোৰ আমি প্ৰাণীৰ পৰা পাও 7 নম্বৰ কোৱেশ্যনটো চোৱা খাদ্য কাক বোলে খাদ্যৰ প্ৰয়োজনীয়তা কি এটোৰ আনসাৰ লিখিবা এনে ধৰণৰ যি বস্তু খালে প্ৰাণীৰ বিকাশ আৰু বৃদ্ধি হয় তাকে আমাৰ খাদ্য বুলি কয় মানে যি বস্তু খালে আমাৰ বৃদ্ধি হ'ব লাগিব লগতে বিকাশও হ'ব লাগিব তেতিয়া আমি হেতু কি বুলি ক'ব পাৰিম খাদ্য বুলি ক'ব পাৰিম আদাৰৱাইজ আমি হেতু খাদ্য বুলি গ্ৰহণযোগ্য কৰিব নোৱাৰিম আৰু ইয়াৰ প্ৰয়োজনীয়তা কি চোৱা খাদ্য আমাৰ শৰীৰৰ প্ৰয়োজনীয় সকলো শক্তিৰ যোগান ধৰে উদ্ভিদৰো খাদ্য লাগে প্ৰাণীৰ দেহৰ সুস্থ সবল দেহৰ বাবে খাদ্য অতি প্ৰয়োজনীয় খাদ্য খালেহে জীৱ জীয়াই থাকিব পাৰে তথা বৃদ্ধি আৰু বিকাশ সম্ভৱ হয় আৰু সেই কাৰণে আমাৰ খাদ্যটো দৰকাৰ হয় তো তোমালোকে ধুনীয়াকৈ লিখি দিবা আনসাৰ হৈ যাব ইয়াৰ পিছত চোৱা 8 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে উদ্ভিদে কি দৰে খাদ্য সংগ্ৰহ কৰে তো এটোৰ আনসাৰ তোমালোকে এনেদৰে লিখিবা এটো লিখিবা এনেদৰে এটো তোমালোকৰ বুকত ডাইৰেক্টলি এটোৰ আনসাৰ নাই মই লিখি দিছো উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে উদ্ভিদৰ পাতত থকা পত্ৰহৰিতৰ দ্বাৰা সূৰ্যৰ পোহৰৰ উপস্থিতিত থিপাৰ দ্বাৰা মাটিৰ পৰা গ্ৰহণ কৰা খনিজ লৱণ আৰু পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে যাক সালোক সংশ্লেষণ বুলি কোৱা হয় নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে বাবে উদ্ভিদবোৰক স্বপোষী আৰু স্বনিৰ্ভৰশীল মানে যেহেতু তোমাৰ উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু কার ওপৰত নিৰ্ভৰশীল নহয় অৰ্থাৎ স্বনিৰ্ভৰশীল অৰ্থাৎ স্ব মানে নিজৰ ওপৰতে নিজে নিৰ্ভৰশীল বেলেগৰ ওপৰত নিৰ্ভৰশীল নহয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো তোমাৰ দিছে 9 নম্বৰ কোৱেশ্যনটো প্ৰাণীয়ে কি দৰে আহাৰ সংগ্ৰহ কৰে এটোৰ আনসাৰ লিখিবা
প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে প্ৰাণীসমূহ প্ৰত্যক্ষভাৱে মানে তোমাৰ ডাইৰেক্টলি বা পৰোক্ষভাৱে বা ইনডাইৰেক্টলি উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে প্ৰাণী মানে আমি মানে মানুহ গৰু ছাগলী যিমান প্ৰাণী আছে সকলো প্ৰাণী ডাইৰেক্টলি বা ইনডাইৰেক্টলি সদায় তোমাৰ উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল হয় নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে বাবে প্ৰাণীসমূহ পৰভূষিত হয় আৰু পৰনিৰ্ভৰশীল হয় যেহেতু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰিলে সেইবোৰক আমি কি বুলি কওঁ পৰনিৰ্ভৰশীল বুলি কওঁ ইয়াৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে আমি খোৱা 5 বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা আমি যে 5 বিধ উদ্ভিদ খাওঁ সেই উদ্ভিদৰ নাম লিখিব দিছে আৰু সিহঁতৰ কোন অংশ আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ সেইটো আমাক লিখিব দিছে তেটো চোৱা ইফালে লিখিবা উদ্ভিদৰ নাম আৰু এইফালে লিখিবা আমি খোৱা অংশ যেনেকুৱা গাজৰ গাজৰ কি হয় হিপা হয় তাৰ পিছত আছে কি তোমাৰ বন্ধাকবিৰ আমি কি খাওঁ পাত খাওঁ পিয়াজৰ কি খাওঁ কাণ্ড কলৰ কি খাওঁ ফল কল এটা ফল হয় ঠিক আছে ধান হৈছে এটা বীজ বুজি পালা এটোৰ আনসাৰ আমাৰ হৈ গ'ল ইয়াৰ পিছত চোৱা এটো তোমাৰ কি কৈছে এজোপা সম্পূৰ্ণ উদ্ভিদৰ ছবি আঁকা এটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই চিত্ৰটো তোমালোকৰ বুকত ধুনীয়াকৈ দেই আছে তোমালোকে এই চিত্ৰটো আঁকি দিবা আৰামছে হৈ যাব এতিয়া আহিছো আমাৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈ যিবোৰ এমসিকিউ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয় আৰু তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই দৰকাৰ হয় তোমালোকে ভালদৰে চোৱা আৰু তোমালোকে এইবোৰ লিখি লোৱা এতিয়াই ঠিক আছে এতিয়া চোৱা কি কৈছে যি বস্তু খালে জীৱ জীয়াই থাকিব পাৰে বৃদ্ধি আৰু বিকাশ হয় তাক কি বুলি কোৱা হয় এই মাত্ৰ আমি পঢ়িলো তাক খাদ্য বুলি কোৱা হয় তাক কি বোলে খাদ্য বোলে এটা সব ভিটামিনস নহয় ভিটামিন বা ভিটামিনস নহয় কিহৰ কাৰণে কাৰণ ভিটামিনে আমাৰ শৰীৰক এক্সটাৰ্নালি কি কৰে তোমাৰ অলপমান শক্তি প্ৰদান কৰে ঠিক আছে ঔষধ আমাৰ বেমাৰ হলেহে ঔষধ খাম আৰু এন্টিবায়োটিক এটো তোমাৰ বেমাৰ হলে এন্টিবায়োটিক খোৱা হয় 2 নম্বৰটো চোৱা মানুহৰ খাদ্যৰ ৰীতিনীতি বেলেগ বেলেগ হোৱাৰ কাৰণ কি বহুত ইম্পৰ্টেন্ট হয় মানুহৰ যে খাদ্য বেলেগ বেলেগ হয় কিহৰ কাৰণে হয় এটো হৈছে তোমাৰ কি ভিন্ন জলবায়ু কি হয় ভিন্ন জলবায়ু হৈছে মেইন কাৰণ জলবায়ু ভিন্ন হয় সেই কাৰণে খাদ্য বস্তু তোমাৰ কি হয় বেলেগ বেলেগ হয় ইয়াৰ আমাৰ এ নম্বৰ অপচনটো কাৰেক্ট হ'ব এটা আছে ধৰ্ম কেতিয়াও তোমাৰ খাদ্যৰ কি হ'ব নোৱাৰে ডিফাৰেন্সিয়েট কৰিব নোৱাৰে জাতীয় খাদ্যক ডিফাৰেন্সিয়েট কৰিব নোৱাৰে আৰু ডি নম্বৰটো সকলো আছে এটো তেনি নহয় তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো পাঞ্জাবৰ মানুহৰ প্ৰধান খাদ্য কি পাঞ্জাবৰ মানুহৰ প্ৰধান খাদ্য হৈছে ৰুটি পাঞ্জাবৰ মানুহৰ প্ৰধান খাদ্য কি ৰুটি আৰু আমাৰ অসমৰ প্ৰধান খাদ্য হৈছে ভাত 4 নম্বৰ কোৱেশ্চনটো চোৱা ভাতৰ উপকৰণ হল এটো চোৱা ভাতৰ উপকৰণ সুধিছে উপকৰণ মানে ভাত বনাবলৈ কি লাগে হেতু সুধিছে ভাত বনাবলৈ কি লাগিব হেতু তোমাক সুধিছে তো ইয়াতে কি হ'ব ভাতৰ উপকৰণ হৈছে দুবিধ এটা হৈছে চাউল আৰু পানী এটা হৈছে চাউল আনটো হৈছে পানী গতিকে আমাৰ বি অপচনটো কাৰেক্ট হ'ব বি অপচন কাৰেক্ট হ'ব তোমালোকে এতিয়া সুধিব পাৰা যে স্যাৰ ভাত ৰান্ধিবলৈ হলে চাউল পানী আৰু জুই তিনিটা লাগে কিন্তু জুই আমাৰ উপকৰণ নহয় কাৰণ জুই তোমাৰ এক্সটাৰ্নাল এটা ফোর্স হয় যিটোৰ সহায়ত আমি কি কৰিব পাৰো ভাত বনাব পাৰো ঠিক আছে এটা তোমাৰ জুই নহলেও তো আমি ভাত বনাব পাৰো নোৱাৰো নেকি জুই নহলে ভাত বনাব ইলেক্ট্ৰিসিটি দি দিলেই তো ভাত হৈ যাব তো তেনেকুৱা ধৰণৰ কথা 5 নম্বৰ কোৱেশ্চনটো চোৱা মিলুৱা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু মিলুৱাবোৰত তোমাৰ যদি এনেকুৱা থাকে সো এটা 1 মাৰ্কৰ কোৱেশ্চন হয় আৰু মিলুৱাবোৰত তোমাৰ এনেকুৱা ধৰণৰ অপচন থাকিব ডিফাৰেন্ট টাইপ অফ কম্পিটিটিভ এক্সামত যিবোৰ কম্পিটিটিভ এক্সাম হয় সেইবোৰত তোমাৰ এনেকুৱা ধৰণৰ অপচন থাকে তো তুমি প্ৰথমতে মিলাব লাগিব তাৰ পিছত ইয়াতে অপচন বাছি উলিয়াব লাগিব যে কোনটো কাৰেক্ট হয় এতে সব বীজ 1 নম্বৰতে আছে বীজ তো বীজ আমি কি হিচাপে খাও বীজ খাও আমি ছয়টো বীজ হৈছে তোমাৰ কি চাউল গেহু গম ধান এইটা হৈছে বীজ ঠিক আছে তাৰ মানে তোমাৰ 1 নম্বৰ যেটো আছে হেতু আহিব আৰৰ লগত কাৰ লগত আৰ এটো চা 1 নম্বৰটো আৰ লগত আহিব তো 1 নম্বৰটো আছে পিৰ লগত গতিকে আমাৰ এটো তো এনে কেনসেল আউট হৈ গল বি নম্বৰটো আছে এছৰ লগত আমাৰ এটো নহয় ডি নম্বৰটো আছে আৰৰ লগত সি নম্বৰটো আৰৰ লগত আছে গতিকে আমি এই দুটা হয় সি হ'ব নহলে ডি হ'ব তোমালোকে ভালদৰে লক্ষ্য কৰা আৰু আমি এটা চেক কৰিম হেতু হৈছে লাষ্টটো 5 নম্বৰ কি কৈছে কাণ্ড এতে কাণ্ড আমি কি খাও কাণ্ড হৈছে তোমাৰ পিয়াজ নহৰু আলু আদা এইবোৰ হৈছে কাণ্ড উদ্ভিদৰ কি হয় কাণ্ড তাৰ মানে তোমাৰ 5 নম্বৰটো টিৰ লগত আহিব এতে চোৱা সি নম্বৰত 5 টু টি আছে আৰু তোমাৰ ডি নম্বৰতো 5 নম্বৰটো টিত আছে গতিকে আমি আৰু এটা চেক আউট কৰিব লাগিব তো আমি 4 নম্বৰটো চাও হিপা আমি হিপা কি খাও
শিপা হৈছে তোমাৰ গাজৰ মূলা মিঠালু এইকেইটা হৈছে গছৰ শিপা যিবোৰ আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ অৰ্থাৎ 4 নম্বৰটো আহিব পিৰ লগত চোৱা ইয়াতে 4 নম্বৰটো পি আছে আৰু ইয়াতে 4 নম্বৰটো কিউ আছে গতিকে আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আৰু তোমাৰ ইফালে আছে পাত আমি কি খাওঁ বন্ধাকবি পালেং লাই লফা ধনিয়া এইবোৰ হৈছে তোমাৰ পাত ঠিক আছে গতিকে তোমাৰ 3 নম্বৰটো কিউ লগত আহিব এইটো চোৱা 3 নম্বৰত কিউ আছে গতিকে আমাৰ সি অপশ্যন উইল বি কাৰেক্ট অপশ্যন 6 নম্বৰ কোৱেশ্চনটো চোৱা কলাখাৰ ক'ৰ পৰা প্ৰস্তুত কৰা হয় কলাগছ আমটো জানি সকলোৱে কলগছৰ পৰা কি কৰা হয় কলাখাৰ প্ৰস্তুত কৰা হয় কিছুমানে কল পচলা বুলিও কয় তো তোমালোকে যিটো কোৱা তোমালোকৰ যিটো ভাল লাগে সেইটোৱে ইয়াৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব ইয়াৰ পিছত চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এইটো চোৱা কাঠফুলা হ'ল চোৱা কাঠফুলা কি হয় কাঠফুলা হৈছে মৃতজীৱী ভেঁকুৰ বহুত ইম্পৰ্টেণ্ট হয় আজমল সুপাৰ 40 তেনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহা দেখা যায় আৰু আজমল সুপাৰ 40 ক্লাছ 6ৰ কাৰণে 7ৰ কাৰণে 8ৰ কাৰণে 9ৰ কাৰণে 10ৰ কাৰণে 11ৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গোটেইখিনি প্ৰশ্ন মই ষ্টাডি কৰিছোঁ আৰু সেই সাপেক্ষে তোমালোকৰ কাৰণে এই কুৱেশ্যনবোৰ বনাইছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ পাৰ্সোনেল হোৱাটছআপ নাম্বাৰ দি দিম তোমালোকে লৈ ল'বা কিবা কুৱেশ্যন থাকিলে তুমি মোৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিবা তো কাঠফুলা হৈছে এবিধ মৃতজীৱী ভেঁকুৰ অৰ্থাৎ মৃতজীৱী মানে কি চোৱা তোমাৰ গছ এটা যদি মৰি পৰি থাকে তাতে তোমাৰ কাঠফুলা গজে হয়নে তো সেইটো মৃতজীৱী ভেঁকুৰ বুলি কয় তো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 8 নম্বৰ কুৱেশ্যনটো চোৱা হালুক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে কোন অংগৰ দ্বাৰা সূৰ্যৰ পোহৰ শোষণ কৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ক্লাছ 10ত 9ত আহে এনেকুৱা ধৰণৰ কুৱেশ্যন এইটোতো লাগিব 7তো লাগিব তেতিয়া চোৱা হালুক সংশ্লেষণটো আমি জানো সকলোৱে যে উদ্ভিদে হালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে এতিয়া হালুক সংশ্লেষণৰ খাদ্য প্ৰস্তুত প্ৰক্ৰিয়াত তোমাৰ কি লাগে সূৰ্যৰ পোহৰ লাগে তে সূৰ্যৰ পোহৰ তোমাৰ কোনটো অংগৰ দ্বাৰা শোষিত হয় সেইটো সুধিছে আমাক তো এইটো হ'ব তোমাৰ হৰিতকণা সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব পাত এই কাৰণে নহয় কাৰণ হৰিতকণাই তোমাৰ পাতত থাকে আৰু এই হৰিতকণাৰ কাৰণেই তোমাৰ কি কৰিব পাৰে সূৰ্যৰ পোহৰ শোষণ কৰিব পাৰে 9 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ কোনবিধ তৃণভোজী প্ৰাণী নহয় তৃণভোজী নহয় বুলি সুধিছে হৰিণা তৃণভোজী হয় গৰু তৃণভোজী হয় শহাপহু তৃণভোজী হয় সিংহটো হৈছে মাংসভোজী প্ৰাণী গতিকে আমাৰ ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন সেইটো আমাৰ ডি অপশ্যনটো হ'ব ইয়াৰ পিছত চোৱা 10 নম্বৰ কুৱেশ্যন জীৱৰ চালিকা শক্তি হ'ল জীৱৰ চালিকা শক্তি হৈছে কি খাদ্য জীৱৰ চালিকা শক্তি কি খাদ্য যেনেকুৱা তোমাৰ বাইকৰ কাৰণে চালিকা শক্তি হৈছে কি পেট্ৰল ঠিক তেনেদৰে আমাৰ জীৱন চলিবলৈ হ'লে কি লাগিব খাদ্য লাগিব সি অপশ্যন উইল বি কাৰেক্ট অপশ্যন এইটো চোৱা বহুত ইম্পৰ্টেণ্ট হয় জলকীয়া কি জলকীয়া হ'ল জলকীয়া হৈছে উদ্ভিদৰ ফল জলকীয়া উদ্ভিদৰ কি ফল হয় যিটো আমি খাওঁ জলকীয়া এইটো কেঁচা জলকীয়াই হ'ব পাৰে তো কেঁচা জলকীয়াৰ পৰাইতো শুকান জলকীয়া হয় বাৰু তো এইটো আমাৰ কি হ'ব ফল হ'ব ইয়াৰ পিছত চোৱা মূলা আৰু মিঠালু হ'ল উদ্ভিদৰ মূলা আৰু মিঠালু কি উদ্ভিদৰ শিপা মূলা আৰু মিঠালু হৈছে উদ্ভিদৰ শিপা এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা 13 নম্বৰ কুৱেশ্যনটো চোৱা পিঁয়াজ আদা আদি হ'ল পিঁয়াজ আদা হয়নে পিঁয়াজ আৰু আদা উদ্ভিদৰ কি হয় কাণ্ড হয় এইটো সি অপশ্যনটো কাৰেক্ট হ'ব এইবোৰ কাণ্ডৰ পৰা গজে ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনবিধ প্ৰাণীজাত খাদ্য নহয় মানে কোনটো আমি প্ৰাণীৰ পৰা নাপাওঁ কণীটো প্ৰাণীৰ পৰা পাওঁ মাংসও প্ৰাণীৰ পৰা পাওঁ গাখীৰো প্ৰাণীৰ পৰা পাওঁ কিন্তু ধান এইটো আমি গছৰ পৰা পাওঁ গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া হ'ল উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ হালুক সংশ্লেষণ বুলি কওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল এই চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ আৰু প্ৰশ্নাৱলীখিনি তোমালোকে মোৰ পাৰ্সোনেল হোৱাটছআপ নাম্বাৰ লৈ লোৱা 7002824673 আকৌ কৈছোঁ 7002824673 এইটো মোৰ পাৰ্সোনেল হোৱাটছআপ নাম্বাৰ হয় তোমালোকৰ যিকোনো কুৱেশ্যন থাকিলে তোমালোকে হোৱাটছআপ কৰিবা মই তোমালোকক ডেফিনেটলি ৰিপ্লাই কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 6ৰ পৰা 10লৈকে সায়েন্স আৰু মেথছৰ 100% ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িবলৈ আৰু তোমালোকে কোনো ধৰণৰ টিউশন বাহিৰত ল'ব নালাগে তোমালোকে মোৰ চেনেলটো ফলো কৰিলে তোমালোকৰ 100% মই কভাৰ কৰি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ